ভ্যালেন্টাইন্স উইক চলি আছে আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীত প্ৰাক্তন প্ৰেমিকে সংঘটিত কৰিলে এটা নিকৃষ্ট কাণ্ড যি কাণ্ড পোহৰলৈ অহাৰ পিছতে এতিয়া স্তম্ভিত হৈ পৰিছে যুৱতী গৰাকীৰ পৰিয়াল লগতে স্তম্ভিত হৈ পৰিছে অসম আৰক্ষীও হয় মণিপুৰী বস্তিৰ এগৰাকী কিশোৰী যুৱতীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নিচাসক্ত অৱস্থাত গোলাঘাটৰ বৰপথাৰত এইগৰাকী কিশোৰী ইতিমধ্যে প্ৰায় এটা সপ্তাহৰ পূৰ্বে প্ৰায় 7 দিনৰ পূৰ্বে মণিপুৰী বস্তিৰ পৰা অপহৃত হৈছিল অপহৃত হোৱাৰ সময়ছোৱাত নিকোলাছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ তেওঁ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল গতিকে অপহৰণ কৰাৰ সময়ছোৱাত কোনো ভবা নাছিল যে যুৱতীগৰাকী বা কিশোৰীগৰাকী আৰু কেতিয়াও উভতি নাহিব অৰ্থাৎ তেওঁ কেতিয়াও পোৱা নাযাব অৰ্থাৎ 7টা দিন উকলি যোৱাৰ পিছতহে নিচাসক্ত অৱস্থাত বৰপথাৰত গোলাঘাটৰ বৰপথাৰত উদ্ধাৰ কৰা হ'ল এইগৰাকী কিশোৰীৰ অতি নিচাসক্ত অৱস্থাত অতি অসংযত অৱস্থাত উদ্ধাৰ কৰা হ'ল তাৰ পিছতে কাহিনী আহিল পোহৰলৈ যে কোনে কোনে আসলতে এইগৰাকী কিশোৰীক এনেদৰে অপহৰণ কৰিলে অপহৰণ কাণ্ডত জড়িত 4 দুৰ্বৃত্তৰ এটা ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু সেই কৰায়ত্ব কৰা যিটো যুৱক আছিল সেই যুৱকটোৰ পৰিচয় ইতিমধ্যে পোহৰলৈ আহিছে সেই যুৱকজন হৈছে প্ৰেম সিং আৰু প্ৰেম সিং এই যুৱতীগৰাকীৰ একালৰ প্ৰেমিক আছিল অৰ্থাৎ প্ৰাক্তন প্ৰেমিকে এইগৰাকী কিশোৰীক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে বা তেওঁ পুনৰবাৰ সেই সম্পৰ্ক ৰাখিব নিবিচৰাৰ বাবে এনে ধৰণৰ এটা অদ্ভুত কাণ্ড সংঘটিত কৰিলে য'ত মণিপুৰী বস্তিৰ পৰা যুৱতীগৰাকী কিশোৰীগৰাকী মোমায়েকৰ ঘৰত আছিল আৰু মোমায়েকৰ ঘৰত থকা অৱস্থাত তেওঁক ফোন কৰি মতাই নিয়া হ'ল তেওঁ ফোন কৰি মতাই নি এই প্ৰেম সিঙে কি কৰিলে আন 3জনকৈ তেওঁৰ বন্ধুৰ সৈতে লগ লাগি এখন বাহনত লৈ এই যুৱতীগৰাকীক লৈ গ'ল গোলাঘাটৰ বৰপথাৰলৈ আৰু তাত এটা কুঠাত এই কিশোৰীগৰাকীক ৰখা হ'ল আৰু নিচাসক্ত অৱস্থাত ইতিমধ্যে যেটো উদ্ধাৰ কৰা হৈছে গতিকে নিচা সেৱন কৰোৱা হ'ল এইগৰাকী কিশোৰীক আৰু নিচা সেৱন কৰাৰ পিছতে কিশোৰীগৰাকী নাজানে যে তেওঁ ক'ত আছে বা কি কৰিছে আৰু প্ৰেম সিঙে যে তেওঁক অপহৰণ কৰিছে সেই কথা হয়তো কেতিয়াও এই কিশোৰীগৰাকীয়ে কল্পনাই কৰিব পৰা নাছিল সন্ধিয়া হৈ গ'ল নিশাৰ ভাগত যেতিয়া ঘৰলৈ উভতি নাহিল মোমায়েকৰ ঘৰলৈ তেতিয়াই পৰিয়ালটোৰ মাজত লাগি হাহাকাৰ আৰক্ষীক কাষ চাপিলে এটা দিন গ'ল দুটা দিন গ'ল আৰু 7টা দিন উকলি যোৱাৰ পিছতো আসলতে যেতিয়া কিশোৰীগৰাকীৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা নগ'ল তেতিয়া কিশোৰীগৰাকীৰ যি ফোনৰ লোকেশ্যন আছিল অৰ্থাৎ CDR পোৱা গৈছিল য'ত আসলতে কিশোৰীগৰাকীৰে প্ৰেম সিঙৰ অন্তিম যোগাযোগৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু তাৰ পিছতে বৰপথাৰলৈ গ'ল তেওঁলোক বৰপথাৰত গৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰা হ'ল আৰু এতিয়াও কিশোৰীগৰাকী যেহেতু উদ্ধাৰ কৰা হৈছে কিন্তু শাৰীৰিকভাৱে এতিয়াও কিশোৰীগৰাকী যথেষ্ট দুৰ্বল হৈ আছে বুলি জানিব পৰা গৈছে যি সময়ছোৱাত কিশোৰীগৰাকীক সেই বৰপথাৰৰ সেই স্থানৰ পৰা উদ্ধাৰ কৰা হ'ল সেই সময়ছোৱাতো নিচাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে ডিমাপুৰৰ আছিল এই প্ৰেম সিং আৰু ডিমাপুৰৰ পৰা প্ৰেম সিঙৰ এই বাহনখন গৈ বৰপথাৰ পাইছিল গৈ নিকোলাছ একাডেমীৰ ছাত্ৰীগৰাকী আছিল মোমায়েকৰ ঘৰত আৰু বন্ধুৰ সৈতে মিলি কিশোৰীগৰাকীক এনেদৰে অপহৰণ কৰা হ'ল 3জন বন্ধু ইতিমধ্যে পলায়ন কৰিছে কিন্তু প্ৰেম সিং যিগৰাকী মূল অভিযুক্ত যিগৰাকী এসময়ৰ বন্ধু আছিল এই কিশোৰীগৰাকীৰ সেই বন্ধুৱে আসলতে পৰিকল্পিতভাৱে এখন অপহৰণৰ জাল ৰচনা কৰিলে অপহৰণৰ নাটক ৰচনা কৰিলে আৰু সেই নাটকত এনেধৰণে এই কিশোৰীগৰাকী সোমাই পৰিল য'ত তেওঁক অপহৰণ কৰা হ'ল আৰু ইতিমধ্যে যেহেতু CDR লাভ কৰা গৈছিল প্ৰেম সিঙৰ যোগাযোগৰ অন্তিম লোকেশ্যন পোৱা গ'ল তাৰ পিছতে আৰক্ষী সেই ক্লু লাভ কৰিয়ে কিশোৰীগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু প্ৰেম সিঙৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে এখন মজবুত কেছ ডায়েৰী প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে গতিকে প্ৰেমৰ বাবে আসলতে বহুতে ত্যাগ কৰে বা বহুতে এনে ধৰণৰ কাৰ্যপন্থা হাতত লোৱা দেখিবলৈ পোৱা যায় কিন্তু নিকৃষ্ট কাণ্ড যে নিজৰে কালৰ প্ৰেয়সীক এনে ধৰণে অপহৰণৰ এখন নাটক ৰচনা কৰিলে তিনি বন্ধুৰ সৈতে লগত মিলি আৰু ডিমাপুৰলৈ লৈ যোৱা হ'ল তাৰ পিছৰ পৰা গোলাঘাটৰ বৰপথাৰলৈ লৈ যোৱা হ'ল আৰু যুৱতীগৰাকীৰ ওপৰত চলোৱা হ'ল অমানসিক নিৰ্যাতন এইসমূহ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে আৰু শাৰীৰিকভাৱে দুৰ্বল এই কিশোৰীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু সকলোৱে বিচাৰিছে যে এটা উচিত শাস্তি দিয়া হওক এই প্ৰেম সিং নামৰ এইগৰাকী যুৱকক বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এইটো প্ৰজন্ম যি সঘনে আসলতে ধন ঘটাৰ এটা প্ৰয়াস তেওঁলোকে কৰে বা সঘনে বা কোনো ধৰণৰ তেওঁলোকে সংযম নাৰাখে কোনো ধৰণৰ কথাৰ লাগবান নাই বা এনে ধৰণৰ কিবা এটা পৰিস্থিতি বা এনে ধৰণৰ কাম কৰিবলৈ তেওঁলোকে কেতিয়াও একো কথা চিন্তা নকৰে যাৰ ফলত এগৰাকী কিশোৰী এনে ধৰণে আসলতে নিকোলাছ স্কুলৰ হাই ছেকেণ্ডাৰী স্কুলৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক এনেদৰে অপহৰণ কৰি লৈ যোৱা ঘটনাই আসলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত মোমায়েকৰ ঘৰত আছিল মোমায়েকৰ ঘৰত থাকিয়ে পঢ়া শুনা কৰিছিল
এগৰাকী কিশোৰীয়ে আৰু মোমায়েকৰ ঘৰত থকা অৱস্থাতে তেওঁক ফোন কৰি অতি পৰিকল্পিতভাৱে তেওঁক ফোন কৰি লৈ যোৱা হ'ল ফোন কৰি ঘৰৰ পৰা মতাই নিয়া হ'ল আৰু মতাই নিয়াৰ পিছতেই কিছু দ্ৰব্য তেওঁক সেৱন কৰিবলৈ দিয়া হ'ল কথাৰ মাজতে তেওঁ সেই দ্ৰব্য সেৱন কৰিলে তেওঁ হয়তো কেতিয়াও ভবা নাছিল সেই দ্ৰব্য যে নিচাসক্ত কিছু সামগ্ৰী আসলতে মিহলাই দিয়া হৈছে আৰু তাৰ পিছতে সেই সামগ্ৰী যেতিয়া তেওঁ সেৱন কৰিলে তাৰ পিছতে কিশোৰীগৰাকীয়ে কোনো ধৰণৰ উমঘাম নাপালে অৰ্থাৎ তেওঁ অচেতন হৈ পৰিল আৰু সেই অচেতন অৱস্থাতে কিশোৰীগৰাকীক এনেধৰণে অপহৰণ কৰা হ'ল গতিকে এতিয়া পোহৰলৈ আহিলে সমগ্ৰ ঘটনা আৰু বৰ্তমান প্ৰেম সিং আৰু সেই জালৰ পৰা পিছতেই প্ৰেম সিঙে যেনে ধৰণৰ এটা নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে সেই কাণ্ডত আৰু কোন কোন তেওঁৰ বন্ধুৱে সহযোগ কৰিছিল এই বাহনখন তেওঁলোকে ক'ৰ পৰা লৈছিল কাৰ আছিল এই বাহনখন সকলো আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান কৰিছে কিন্তু প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী কিশোৰীক এনেদৰে এখন অপহৰণৰ নাটক যি ৰচনা কৰা হ'ল বা অপহৰণ কৰি লৈ যোৱা হ'ল নিচাসক্ত দ্ৰব্য সেৱন কৰা হ'ল সেই ঘটনাই কিন্তু এতিয়া গুৱাহাটী মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু যুৱ প্ৰজন্ম বিশেষকৈ যুৱতী কিশোৰীসকল যথেষ্ট সাৱধান হোৱাৰ এটা সময় আহি পৰিছে এতিয়াই যেহেতু বন্ধুবৰ্গৰ তেতিয়া কেতিয়াও ভবা নাছিল এই কিশোৰীগৰাকীয়ে যে তেওঁ একালৰ বন্ধুৱে এনেধৰণৰ এখন নাটক ৰচনা কৰিব বা তেওঁক অপহৰণ কৰিব গতিকে নিজৰ যেতিয়া সংগ বা নিজৰ বন্ধু বৰ্গ নিৰ্বাচন কৰোঁতে খুব সচেতন বা খুব সাৱধান হোৱাৰ প্ৰয়োজনীয়তা এতিয়া আহি পৰিছে যেহেতু একালৰ বন্ধুৱে এনেধৰণৰ এখন অপহৰণৰ নাটক ৰচনা কৰি এই কিশোৰীগৰাকীক লৈ গৈছিল বৰপথাৰলৈ 7টা দিনৰ অন্তত ইতিমধ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে বৰ্তমানো শাৰীৰিকভাৱে দুৰ্বল হৈ আছে চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে কিশোৰীগৰাকীক কিন্তু গুৱাহাটী মহানগৰী মণিপুৰী বস্তিৰ পৰা এই নিকলাছ হাইস্কুলৰ যিগৰাকী কিশোৰী ইতিমধ্যে নিৰুদ্দেশ হৈছিল বা অপহৃত হৈছিল সেই কিশোৰীগৰাকীক ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে যেহেতু কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালৰ লোক কাষ চাপিছিল পল্টন বজাৰ আৰক্ষীৰ আৰু পল্টন বজাৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই বৰপথাৰৰ পৰা এই প্ৰেম সিং সহ এই কিশোৰীগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰেম সিং বৰ্তমান আৰক্ষী জালত পৰিছে যদিও প্ৰেম সিঙৰ আন 3 সহযোগী এতিয়াও কিন্তু পলাতক অৱস্থাত আছে গতিকে আন কোন কোন সহযোগী প্ৰেম সিঙৰ সৈতে আছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু প্ৰেম সিঙৰ পূৰ্বতে কোনো ধৰণৰ অপৰাধ সংক্ৰান্তীয় কিবা গোচৰ আছিল নেকি বা এনে ধৰণৰ অপৰাধী কিবা কাৰ্যত জড়িত আছিল নেকি সেই সন্দৰ্ভতো আৰক্ষী ইতিমধ্যে অভিযান বা তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে